নমস্কাৰ কে হেন্দ্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি আজি কিছু সংখ্যক ফলাফল ঘোষণা হৈছে ৰিজাল্ট অফ দ্য MA আছামিজ 3rd সেমিষ্টাৰ আৰু ৰিজাল্ট অফ দ্য MA ইংলিছৰ ৰিজাল্ট অফ দ্য BBA 5th সেমিষ্টাৰৰ ৰিজাল্ট অফ দ্য BCom 5th সেমিষ্টাৰৰ ৰিজাল্ট অফ দ্য BCom 5th সেমিষ্টাৰৰ ৰিজাল্ট অফ দ্য MCom 3rd সেমিষ্টাৰৰ ৰিজাল্ট অফ দ্য আণ্ডাৰ গ্ৰেজুৱেট ডিপ্ল'মা ইন যোগ এটো কালি হৈছিলে চাবলৈ গ'লে দেখা পোৱা যায় যে ৰিজাল্ট অফ দ্য MA আছামিজ 3rd সেমিষ্টাৰৰ যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 20 আৰু 23 আৰম্ভ হৈছিলে তেখেতসকলৰ ৰিজাল্ট দিছে ৰিজাল্ট অফ দ্য MA ইংলিছৰ যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 20 আৰু 23 আৰম্ভ হৈছিলে তেখেতসকলৰ ৰিজাল্ট দিছে ৰিজাল্ট অফ দ্য BBA যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 20 আৰু 23 আৰম্ভ হৈছিলে তেখেতসকলৰ দিছে ৰিজাল্ট অফ দ্য BCom 5th সেমিষ্টাৰৰ 2017 আৰু 19 দিছে আৰু ৰিজাল্ট অফ দ্য BComৰ 5th সেমিষ্টাৰৰ 20 আৰু 23 দিছে ৰিজাল্ট অফ দ্য MComৰ 3rd সেমিষ্টাৰৰ NEP দিছে এটো যোৱাকালি দিছিলে চাবলৈ গ'লে দেখা পোৱা গৈছে যে ৰিজাল্টসমূহ ইমান বেয়া নহয় ইয়া আছামিজ বিভাগৰ মই দি দিছো আপোনালোকে কে হেন্দ্ৰিক ষ্টেট অফিচিয়েল ৱেবছাইটত গৈ ৰিজাল্টসমূহ চাব পাৰে।